আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি হৈছে মহাশিৱৰাত্ৰি। চ' শিৱৰাত্ৰি উপলক্ষে আজি আমি গৈ আছোঁ কামেশ্বৰ দেৱালয়। আমাৰ পৰা প্ৰায় 15-18 কিলোমিটাৰমান হ'ব। চ' তালৈকে হোল ফেমিলি আমি গৈ এয়া আমি ওলাই আহিছোঁ। এয়া ল'ৰা মা মা এয়া এই ৰাস্তাটোৰ কাম কৰি আছে। ৰাস্তাটো মানে বহলকৈ বনাইছে। এইবিলাক আগৰ কালভাৰবিলাক সকলোবিলাক উঠাই দিছে আৰু নতুনকৈ বনাই আছে। সেইকাৰণে ৰাস্তাটোৰ অৱস্থা অকণমান বেয়া হৈছে। যি নহওক কেইদিনমান পিছত মানে ছমাহমান পিছত এই ৰাস্তাটো পূৰা ক্লিয়াৰ হৈ যাব। তেতিয়া আহি ভাল লাগিব আৰু এয়া দেখিছেনে পূৰা ছাইডটো বহল কৰিছে। ফাইনেলি আমি আহি পাই গ'লোঁ এয়া কামেশ্বৰ দেৱালয়, ঐতিহ্যমণ্ডিত কামেশ্বৰ দেৱালয়। খৈৰাবাৰীৰ কাষত অৱস্থিত, ওদালগুৰি ডিষ্ট্ৰিক্টত হয়। আমাৰ ঘৰৰ পৰা প্ৰায় 18-20 কিলোমিটাৰমান দূৰত অৱস্থিত হয় এই বিশেষ থানখন। যিমানখিনি পাৰোঁ আজি শিৱৰাত্ৰিৰ পৰিৱেশটো ইয়াত আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। চ' আপোনালোকে চাবচোন বাৰু ভিডিঅ'টি স্কিপ নকৰাকৈ একদম শেষলৈকে। এইফালেদি আমি সেৱাকাৰী আহিলোঁ। এইটো ভিতৰত মণিকূটটো আছে আৰু ইয়াতে এতিয়া প্ৰসাদ দিব। আমি প্ৰসাদ আগবঢ়াইছিলোঁ যে সেইকাৰণে ইয়াতে ঘৰলৈ লৈ যাবৰ কাৰণে প্ৰসাদ দিব আৰু কাৰণ কুপন দিছিলে। আৰু ইয়াতে শৰাই দিয়াৰ পিছত আমি চাকি লগাবৰ কাৰণে আহিছোঁ। এইটো হৈছে মিউজিয়াম। ইয়াতে সকলোবিলাক থকা শিল সংৰক্ষণ কৰি ৰাখিছে। মানে খনন কাৰ্যত বহুত শিল ওলাইছিলে, যিবিলাক মানে ৰজা মহাৰজাৰ দিনত ইয়াতে শিলত কিছুমান ভাস্কৰ্য শিল্প বনোৱা আছে। তো সেইবিলাক ইয়াতে ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। তাকে আপোনালোকক দেখুৱাইছোঁ অকণমান চাওকচোন। সেইটো হৈছে ল'ৰা কামেশ্বৰ দেৱালয়ত আহি সঁচাকৈ বহুত ভাল লাগিছে ন। আমাক হংস শৰ্মা মোৰ লগ আমি একেলগে কলেজত পঢ়িছিলোঁ। ভাতো খোৱালে ইয়াতে সকলো মানুহকে ভোগ দিছে, ভোগ বিতৰণ কৰি আছে। মিঠাই নাখাওঁ। আমি এয়া ঘৰৰ অভিমুখে ৰাওনা হৈছোঁ এতিয়া। নতুন ৰাস্তা এটাৰে আহিছোঁ। বৰ ধুনীয়া ৰাস্তা, মানে জনবসতি একদম কম এই এলেকাটোত আৰু গাড়ী মটৰ একেবাৰে নাই ৰাস্তাত। কেনেকুৱা লাগিল জনাজী? শুন কেনেকুৱা লাগিছে? মা
কচোন কেনেকুৱা লাগিল দিনটো ভালে ভালে গ'ল ন এতিয়া আমি ঘৰ পাম আৰু বেছি বাট নাই আমি আহি ঘৰ পালোঁ এয়া শুন গাটো ভাল পাইছেনে